অঞ্জনা নন্দনং বীরং জানকীচোপনাশনং কপিচমস্যন্তরং বন্দে লঙ্কা ভয়ঙ্করং প্রলয়ঙ্ঘ সিন্ধু সলিলং জগমণি জনকাত্মজয়া আদায়াতিনি বদরাহলঙ্কা নমমিতং কাঞ্জলিয়ন্তনে মনোজবমাকুলবেগং জিতেন্দ্রিয় বুদ্ধিমতং গরিষ্ঠং বাতমনোমনোরজতং বিপুং শ্রীরামদূতং চিরতনমামি অঞ্জনীয়মূর্তি পটলাননং কাঞ্চনাদি কমনীয় বিগ্রহং পারিজাতং মূলবাসিনীং ভবানী পরমানন্দনং যত্র যত্র রঘুনাথ কীর্তনং তত্র তত্র কীতমস্তকাঞ্জলিং বাষ্পবারী পরিপূর্ণ রোচনং মাহতী নমামি রক্ষসাং কটাম। রাম কবি কৃতিবাস দ্বারা প্রণীত কুঞ্জর তোমার নাম আছিল বিদ্যাধৰী। ৰাম বিশ্বামিত্ৰৰ শাপত তেওঁ হ'ল বান্ধৰী। এই বান্ধৰীয়ে মলয় পৰ্বত ওপৰত কেশৰী ঘৰ অঞ্জনা নৈ কেলি কৰে নিৰন্তৰ। চৈত্ৰ মাহৰ প্ৰৱেশত বসন্ত সময় সেই সময়তে বায়ু গল পৰ্বত মলয় সেই বসন্ত তাহাতে মলয় পৱন কামত চঞ্চলাৱতী অঞ্জনাৰ মন অঞ্জনৰ ৰূপত বায়ু মোহিত হৃদয় লংঘিব নোৱাৰি ঘৰত কেশৰী হৃদয়। অঞ্জনা গৈল ভৰি নিজ অনুকূল ঋতু স্নান কৰিবলৈ নৰ্মদাৰ কূল। এই ৰাম সন্ধান পাই গৈল পৃথিৱতা পৱন বলেৰে ধৰি অঞ্জনাকো কৰিলে ডাঙৰ মন। হে ৰাম অঞ্জনা ক'লে যে কৰিলা জাতি নাশ দেৱতা হৈ তুমি বান্ধৱী বিলাস। পৱনে ক'লে এখন নকৰা অঞ্জনা দেখি তোমাৰ ৰূপ পাহৰি নিজ কওঁ। ৰূপ সম্বৰণ কৰি তুমি যোৱা নিজ ঘৰ এক মহাবীৰ হৈব তোমাৰ উদৰত। এই বুলি পৱন কৰিল নিজৰ স্থানত মাহত জন্ম হৈল হনুমান। জন্ম হৈ মাত্ৰ কোলাত কৰিলে স্তনপান প্ৰত্যক্ষত উদ্দিত ৰক্তবৰ্ণ হনুমান। ৰঙা ফল জ্ঞান কৰি ধৰি থাকে তাৰ পৰা জাপি দি পৰম কৌতুকে। ৰাম দিবাকৰক ধৰিবলৈ যায় হনুমান। সেই জগতে সেইখিনিতে ৰাহুৰ হয় অধিষ্ঠান। সূৰ্যক কৰিবলৈ ৰাহু উপস্থিত দেখি হনুমানক নিজে সংকীৰ্ত। ভাবি চিন্তি ৰাহু পৰাই সজ্ঞানে কৰে গৈ নিবেদন বাসৱৰত কৌশল। পুৰপতি শুন দিওঁ এক সমাচাৰ সূৰ্যক গিলিবলৈ নোৱাৰিলে ৰাহু এইবাৰ। ঐৰাৱতত উঠি আহিল পুৰন্দৰ চাবলৈ হনুমান সূৰ্যৰ ওচৰত। ভাবিবলৈ ধৰিলে ইন্দ্ৰ পাই অৱসৰ সূৰ্যক এৰি যদি মুখ কৰে গ্ৰাস। ইন্দ্ৰৰ সুবিত ঐৰাৱতৰ বদন দেখি কৌতুক কৰে পৱন নন্দন। সূৰ্যক এৰি যদি কৰে ধৰি ঐৰাৱতক ত্ৰাসযুক্ত দেৱৰাজ ব্ৰজ লৈলে হাতত। হৈ লোক আপোনাৰ বাসৰে বিনা অপৰাধত ইন্দ্ৰ বজ্ৰ মানে ক্ষীৰত। কৃষ্ণ ৰাম হনুমান অচেতন হৈল তাতে পৰিলে তেতিয়াই সেই মলয় পৰ্বতত হনুমান অনুভগ্ন পৰিল যেতিয়া মলয় শিখৰত। হনুমানে নাম তে পাই আই মোকাই ধৰিল জাম্বৱান বুলি বিক্ৰম তলিলে সকলোৱে। এই তুমি অবিহনে পিতা তত্ত্ব কোনে জানিব নোৱাৰিলে। হে ৰাম পৌৰস প্ৰকাশ কৰিলা সাপৰ লংঘিয়। শ্ৰীৰামক তুষ্ট কৰিলা পিতাক উদ্ধাৰি। হনুমানে ক'লে কৰা বিচাৰ আমাৰ জন্মৰ কথা কওঁ আকৌ একবাৰ। প্ৰবাসনামে তীৰ্থ খ্যাত মহিতলত মুনিগণ স্নান কৰে সেই নদীৰ তলত। হে ৰাম কৰল নামৰ হাতী ঘৰৰ দখন দন্তৰ আঘাতেৰে মাৰে প্ৰধান। দন্তী লৈ হস্তি যায় তেওঁ প্ৰাণ। ব্যাকুল হৈ মুনি পলাই দৌৰি হে ৰাম উঠি পৰিল পিতাৰ বিপদ দেখি। দয়ালু আমাৰ পিতা অতি ভয়ংকৰ ভয় হস্তিৰ ওপৰত। দুই চকু ভালি নকৰ আচুৰত দুই হাতেৰে টানি